বাকী ৰাইজ এয়া গাঁৱলীয়া ভাওনা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল শিৱসাগৰৰ এয়া পুৰস্কাৰ ল'লে ইতিমধ্যে। দলটোৰ কি আছিলে নামটো? শংকৰী সাংস্কৃতিক সংঘ কোঁৱৰপুৰ। শংকৰী সাংস্কৃতিক সংঘ কোঁৱৰপুৰ। বাকী আমাৰ এই শুভমো আছে, এয়া ইয়াত হৈছিলে ৰাইজ। বাকী এয়া প্ৰথমটি দল, এইফালে শ্ৰেষ্ঠ পৰিচালক আছে। বাকী কেনেকুৱা লাগি আছে? সৰ্বপ্ৰথমেই শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা জানা কল্পতৰু শান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু। সৰ্বপ্ৰথমে গুৰুজনাক স্মৰণ কৰি বৃহত্তৰ গোলাঘাট জিলাত যি সদৌ সমৃদ্ধিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে তাৰ কাৰণে সঁচাই বৰ নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। কিয়নো অসমৰ বিভিন্ন প্ৰান্তত যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে সেই ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ইয়াত কিছু ব্যক্তিগম দেখা পোৱা গৈছে। কিয়নো যেনেধৰণে প্ৰত্যেকখন ভাওনা দলৰ মূল্যাংকনসমূহ প্ৰতিটো প্ৰতিযোগীৰ দলৰ সন্মুখত পৰিচালকৰ দ্বাৰা যেতিয়া এটি বক্সত ভৰাই দিয়া হয় আৰু সেই বাকচটিৰ পৰাই যেতিয়া শেষ পৰ্যায়ৰ শেষ ভাওনাৰ পিছত যিটো আপোনাৰ মূল্যাংকনৰ ফলাফল দিয়া হয়, কালি গোলাঘাটত এটা ব্যক্তিক্ৰম অনুষ্ঠান দেখিলোঁ, যিটো লাইভ অনুষ্ঠানৰ যোগেদি যিটো মানে আপোনাৰ ফলাফল ঘোষণা কৰিলে, ই সঁচাই বৰ আমি আনন্দিত হৈছোঁ আৰু কষ্টৰ সাৰ্থক হৈছে বুলি আমি অনুভৱ এটা কৰিছোঁ। লগতে গোলাঘাট জিলাত যিটো অতিথি আপ্যায়ন আমি বৰ অতিশয় আনন্দিত হৈছোঁ। অতিথি আপ্যায়নত তেখেতসকলে কোনো কৃত্ৰিমালি কৰা নাই। ঠিক তেনেদৰে আজি পুৰস্কাৰ বিতৰণো তেখেতে নিৰ্দিষ্ট যিটো সময় নিৰ্ধাৰণ কৰি দিছিলে, সেই নিৰ্ধাৰণ কৰি দিয়া সময়ত আমি আহি বিভিন্ন ঠাইৰ পৰা দলসমূহ আহি ইয়াত উপস্থিত হৈছোঁহি আৰু খুব এটা সুন্দৰ পৰিৱেশ, সঁচাই ভাল লাগিলে। আমি এতিয়া আকৌ যাবগৈ লাগিব। তথাপিতো মানে ভাওনা চোৱাৰ আমাক ৰখাইছিলে যদিও আমাৰ বতৰৰ অলপ প্ৰতিকূলৰ অৱস্থাৰ কাৰণে আমি যাবগৈ লাগিব। যি কি নহওক, সদৌ শেষত মানে সুন্দৰৰ পূজাৰ সংস্কৃতি হওক, গোলাঘাটৰ এনে এটি পৰিৱেশত গুৰুজনাক এটা স্মৰণ কৰি ক'ম, বাজক দবা, বাজক শংখ, বাজক মৃদং খোল, অসমৰ ভাওনা সংস্কৃতিক জয় জয় বল। ধন্যবাদ। বাকী এয়াই, বাকী দলটিক আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে ভাওনা মানে প্ৰদৰ্শনৰ বাবে, ঘৰুৱা ভাওনা প্ৰদৰ্শনৰ বাবে যোগাযোগ কৰিব পাৰে, নহয় জানো? হয় হয় হয়। বাকী এইখিনি অকণমান জনাই দিলোঁ আপোনালোকক। শ্ৰেষ্ঠ পুৰস্কাৰ যিহেতু ৰাইজ, ঠিক আছে। 75,000 ৭৫,000 টকা পুৰস্কাৰ। বাকী শুভেচ্ছা জনালোঁ, অভিনন্দন জনালোঁ দেই। ধন্যবাদ। ধন্যবাদ। ঠিক আছে ঠিক আছে।